মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ সকলো তোমালোক কুশলে আছা। ঘৰতে থাকিবা, সকলো সুৰক্ষিত হৈ থাকিবা। বৰ্তমান যিহেতু আমাৰ বিদ্যালয় বন্ধ, গতিকে অনলাইন ক্লাছে একমাত্ৰ সমাধান। গতিকে তোমালোকক মই আমাৰ গণিতৰ যিটো দ্বিতীয় অধ্যায় বহুপদৰ ওপৰত পাঠ দিবলৈ আগবাঢ়িছোঁ। আমি বিদ্যালয়ত থাকোঁতে বহুপদ আৰম্ভ কৰিছিলোঁ, কিন্তু সকলো ছাত্ৰ ছাত্ৰী সেইদিনা উপস্থিত নাছিল। এটা অংশহে উপস্থিত আছিল। গতিকে পুনৰ আকৌ এই চেপ্টাৰটোৱে মই তোমালোকক আৰম্ভণিৰ পৰা বুজাই দিব বিচাৰিছোঁ। বহুপদ মানে যাক আমি ইংৰাজীত কি বুলি কওঁ, পলিনমিয়েলছ। বহুপদ বা পলিনমিয়েলছ। বহুপদটো আচলতে দুটা শব্দৰ সমষ্টি। দুটা শব্দ আছে, যদি ভালকৈ চাওঁ ইয়াত, বহু আৰু পদ। মানে বাৰু বহু আৰু পদ। বহু আৰু পদ। বহু মানে কি? বহু মানে হৈছে বহুত। বহুত মানে এটাতকৈ আমি যিটো বেছি থাকে। দুটাও থাকিব পাৰে, তিনিটাও থাকিব পাৰে, চাৰিটাও থাকিব পাৰে, বা 10টাও থাকিব পাৰে, 100টাও থাকিব পাৰে, হয় নহয় বাৰু? আৰু পদ মানে অংশ, যিবিলাকত আমাৰ দুটা বা তিনিটা বা তাতকৈ অধিকো অংশ থাকে বা পদ থাকে, সেইবিলাককে আমি কি বুলি ক'ব পাৰোঁ? বহুপদ বুলি ক'ব পাৰোঁ। ঠিক আছে? উদাহৰণ হিচাপে যদি আমি চাওঁ, ax প্লাছ b, এইটো এটা বহুপদ হ'বনে নহয় বাৰু? হ'ব, হয় নাই? কাৰণ ইয়াত দুটা অংশ আছে, axটো এটা অংশ আৰু bটো এটা অংশ, হয়নে বাৰু? ঠিক তেনেকৈ আমি যদি চাওঁ x by y, এইটো বহুপদ হ'বনে নহয়? হ'বনে নহয় বাৰু? এইটো বহুপদ নহয়, কাৰণ x by y এইটো এটা অংশ, হয়নে বাৰু? এটা অংশ আছে, গতিকে এইটো বহুপদ আমি নহয়। বহুপদ নহয়। ঠিক তেনেকৈ ax into b, দুটা মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে, ax into b, এইটো বহুপদ হ'বনে নহয় বাৰু? আমি যদি কওঁ এইটো বহুপদ নহয়, কাৰণ ax into b পূৰণ হৈ এটা অংশ হৈ আছে। কিন্তু বহুপদ বুলি কোৱাৰ লগে লগে আমাৰ তাত কি থাকিব লাগিব? দুটা অংশ থাকিব লাগিব, হয়নে বাৰু? তাৰপিছত আমি এনেকুৱা চাওঁ, ax কিউব প্লাছ bx স্কুৱাৰ প্লাছ 4, এইটো এটা বহুপদ হ'বনে নহয়? আমি দেখি গম পাম যে এইটো বহুপদ হ'বনে? কাৰণ ইয়াত তিনিটা অংশ আছে, ax কিউবটো এটা অংশ, bx স্কুৱাৰটো এটা অংশ, 4টো এটা অংশ। ঠিক তেনেকৈ 5x minus 3, এইটো এটা বহুপদ হ'বনে নহয়? হ'ব, কাৰণ তাত দুটা অংশ আছে, এটা 5x, এটা 3। ঠিক আছে? এতিয়া আমি কি গম পালো বাৰু? আমি যদি এইকেইটা যদি মই যিকেইটা উদাহৰণ দিলোঁ তোমালোকক, সেইকেইটা যদি ভালদৰে লক্ষ্য কৰোঁ, আমি এটা কথা লক্ষ্য কৰিম, আমি ইয়াত কেইবাটা উদাহৰণ দিলোঁ, এইটো বহুপদ নহয়, এইটো বহুপদ হয়, এইটো বহুপদ হয়, এইটো নহয়, এইটো হয়। ঠিক আছে? এইকেইটা মাজত আমি যদি চাওঁ ভালদৰে, আমি যদি লক্ষ্য কৰোঁ, এটা অংশ দেখিম যে বহুপদ কেতিয়া হৈছে বাৰু? যে সেই বহুপদৰ যিটো অংশবিলাক থাকে, দুটা অংশ বা তিনিটা অংশ থাকে, সেই অংশবিলাকৰ যদি সিহঁতৰ মাজত যদি যোগ বা বিয়োগ থাকে, তেতিয়া সেইবিলাকক আমি বহুপদ বুলি ক'ব পাৰোঁ। হয়নে বাৰু? এইটো চোৱা, ax প্লাছ b, এই দুইটা অংশ, এটা অংশ কিহেৰে পৃথক কৰিছে? যোগ চিনে পৃথক কৰিছে। এই তিনিটা অংশ মাজত কি চিন আছে? যোগ চিন আছে। এইটো কিহেৰে পৃথক কৰিছে? যোগে পৃথক কৰিছে নে? প্লাছ চিনে পৃথক কৰিছে। ঠিক তেনেদৰে এইটোত মাইনাছ চিনে পৃথক কৰিছে। কিন্তু এইটোত ax into b মাজত কি আছে? পূৰণ চিন আছে, ই পৃথক কৰিব পৰা নাই। গতিকে এইটো বহুপদ আমি বুলি ক'ব নোৱাৰোঁ। কিন্তু আমি যদি মাজত প্লাছ চিন বা মাইনাছ চিন থাকে, তেতিয়া তাক আমি বহুপদ বুলি ক'ব পাৰোঁ। বুজি পালা নিশ্চয়? সকলোৱে বহুপদৰ ধাৰণাটো মনলৈ আহিছেনে বাৰু? বহুপদ মানে কি হ'ল? বহুত অংশ থকা, আৰু যিবিলাক অংশক আমি প্লাছ চিন বা মাইনাছ চিনে পৃথক কৰিব পাৰোঁ, সেইবিলাকে হৈছে বহুপদ। আৰু কেইটামান চৰ্ত আছে বহুপদ হোৱাৰ, মই কৈ দিছোঁ, আমি পাই আহিছোঁ আগতে, তোমালোকৰ মনত আছেও। আমি এটা বহুপদ ল'লোঁ, যেনিবা 3x স্কুৱাৰ প্লাছ 4x প্লাছ 5। এই বহুপদবিলাকত দুটা বস্তু থাকে, এটা হৈছে ধ্ৰুৱক আৰু এটা হৈছে চলক, কনষ্টেণ্ট আৰু ভেৰিয়েবল। ঠিক আছে? তুমি দুটা অংশ থাকে, এটা হৈছে ধ্ৰুৱক আৰু এটা হৈছে চলক। এই ধ্ৰুৱক আৰু চলকবিলাকনো কি? আমি এটা উদাহৰণ ল'ব পাৰোঁ। নিজৰ ক্ষেত্ৰত তোমালোকে এটা উদাহৰণ ল'ব পাৰা।
যে আমাৰ কিছুমান বন্ধু থাকে, সেই বন্ধুবিলাকে কি হয় প্ৰতি সময়তে তোমাৰ লগত থাকে। কিন্তু সৰুৰ পৰা তোমাৰ এজন বন্ধু বা তোমাৰ এগৰাকী বান্ধৱী আছে বা বন্ধু আছে, যিজনৰ লগত তুমি সৰুৰ পৰা একেলগে আছা, একেলগে খেলিছা, পঢ়িছা, সকলো কৰিছা, ক'ৰবাত গৈছা, তোমাৰ লগ কেতিয়াও এৰি দিয়া নাই। সেই বন্ধুজন তোমাৰ লগত সদায় থাকিবই। সেইটো কি বুলি কোৱা হ'ব? ধ্ৰুৱক, যিটো তোমাৰ লগত সদায় থাকে, কনষ্টেণ্ট, তেওঁ কেতিয়াও সলনি নহয়। হয়নে বাৰু? তেনেকুৱা বন্ধু প্ৰত্যেকৰ ক্ষেত্ৰত এজন বা দুজন থাকে। ঠিক তেনেদৰে কিছুমান বন্ধু কেতিয়াবা কি হয়, ক'ৰবাত লগ পালা, আহিলা, দুদিনমান কথা পাতিলা, তাৰপিছত গুচি গ'ল ক'ৰবালৈ, খা খবৰ নাইকিয়া হৈ গ'ল, আঁতৰি গুচি গ'ল। সলনি হৈ থাকে তেনেকুৱা বন্ধুবিলাকৰ মনবিলাক সলনি হৈ থাকে। কিন্তু কিছুমান বন্ধু থাকে কি, যি তোমাৰ প্ৰত্যেক এতিয়াৰ পৰা আৰম্ভণিৰ পৰা শেষলৈকে তোমাৰ লগত থাকিব, একেলগে সকলো কাম কৰিব, তেনেকুৱা এজন বন্ধু থাকে বা এগৰাকী বান্ধৱী থাকে। কিন্তু কিছুমান বন্ধু থাকে কি সময়ৰ লগত পাহৰি যোৱা যায়, সলনি হৈ যায় থাকে। ঠিক তেনেকৈ আমি এইটো ক'ব পাৰোঁ ধ্ৰুৱক বস্তুটো কি, যিবিলাক বস্তু মানবিলাক সদায় একেই থাকে। আৰু চলক মানে কি সলনি হৈ থাকে, সময়ৰ লগত বস্তুবিলাক সলনি হৈ থাকে। আমি সেইটো কিছুমান অংকত আমি বেলেগ ধৰিব পাৰোঁ, তাত মানটো সলনি হ'ব, কিছুমান অংকত আমি বেলেগ ধৰিব পাৰোঁ, তাৰ মানটো সলনি হ'ব। গতিকে সেইবিলাক সলনি হৈ থাকে, সেইবিলাকক কি বুলি কোৱা হ'ব? চলক। এতিয়া যিটো আমি বহুপদ লৈছোঁ 3x² + 4x + 5, তাত ধ্ৰুৱক কোনকেইটা হ'ব বা চলক কোনটো হ'ব? যদি আমি কওঁ ইয়াত চাব দেই, 3, 4, 3, 4 and 5, সেই মানকেইটা আমি পৃথিৱীৰ য'তেই নলওঁ, ভাৰততে ল'লোঁ, আমি চীনতো ল'লোঁ, বা পাকিস্তানটো ল'লোঁ, য'তেই নলওঁ, তাৰ মানটো সদায় 3 মান 3, 4 মান 4, 5 মান 5। সকলো ঠাইতে তাৰ মানটো এটা নিৰ্দিষ্ট। গতিকে সেইবিলাক আমাৰ কি হ'ব? এই মানবিলাক কেতিয়াও সলনি নহয়। আমি সেইবিলাকক কি বুলি কওঁ? ধ্ৰুৱক। কিন্তু যিটো ইয়াত x আছে, xৰ মানটো হ'ব চলক। এই কোনোবা এটা অংকত আমি xৰ মানটো বেলেগ ওলাব পাৰোঁ। ইয়াত ধৰি লওঁ আমি যদি xৰ মানটো 5 লৈ লওঁ, ইয়াৰ ভেলুটো বেলেগ ওলাব। যদি xৰ মানটো আমি 3 লৈ লওঁ, তাৰ ভেলুটো বেলেগ ওলাব। xৰ মানটো যদি আমি -5 লৈ লওঁ, তাৰ ভেলুটো বেলেগ ওলাব। xৰ মানটো সলনি হোৱাৰ লগে লগে তাৰ মানবিলাকো সলনি হৈ থাকিব। গতিকে সেইবিলাক নিৰ্দিষ্ট নহয়, ধ্ৰুৱক নহয়, সেইবিলাক হৈছে চলক। গতিকে সেই x বা এইটোত x আছে, আমি কিছুমানে y পাব পাৰোঁ, কিছুমানে t পাব পাৰোঁ, কিছুমানে p পাব পাৰোঁ, সেই বেলেগ বেলেগ পাব পাৰোঁ। সেইবিলাক তাৰ সময়ৰ লগত সলনি হৈ থাকিব, আৰু এইবিলাকক কোৱা হ'ব কি? চলক। এতিয়া বুজি পালা? আৰু ইয়াত যিবিলাক মাত্ৰা থাকিব, আমি পাই আহিছোঁ মাত্ৰা। ইয়াত মাত্ৰা কিমান বা? এই বহুপদটোৰ মাত্ৰা কিমান বুলি যদি মই তোমালোকক সুধোঁ, বহুপদটোৰ মাত্ৰা কিমান? এটা বহুপদত যিকেইটা আমাৰ পদ থাকে, সেই পদকেইটাৰ সৰ্বোচ্চ যিটো ঘাত থাকিব, সেই ঘাতটো হৈছে মাত্ৰা। ইয়াত xৰ ঘাতটো হৈছে 2, ইয়াত xৰ ঘাতটো হৈছে 1, হয়নে? গতিকে ইয়াৰ মাত্ৰাটো কি হ'ব? 2 হ'ব। বুজি পাইছানে? আমি পাই আহিছোঁ, নৰ্ম শ্ৰেণীত পাই আহিছোঁ মাত্ৰাৰ কথাটো। এতিয়া এটা বহুপদৰ ক্ষেত্ৰত মাত্ৰাৰ মানটো ইয়াত 2। আমি সেইটো আকৌ পুনৰ ক'বলগীয়া প্ৰয়োজন নাই। তোমালোকে চাবা, যিটো সৰ্বোচ্চ ঘাত আছে সেইটোৱে হৈছে এটা মাত্ৰা। আমি যদি ইয়াত চাওঁ, এতিয়া কথাটো হ'ল কি, এই যিবিলাক মাত্ৰা থাকে, বহুপদৰ আৰু এটা চৰ্ত আছে। কি চৰ্ত হ'ব লাগিব? এই মাত্ৰাবিলাক সদায় ধনাত্মক হ'ব লাগিব। ঋণাত্মক হ'লে সেইটো বহুপদ বুলি ক'ব নোৱাৰোঁ। 3x যদি -3 যদি থাকে, -2 থাকে বা -5 থাকে, তেতিয়া তাক আমি বহুপদ বুলি ক'ব নোৱাৰোঁ। এতিয়া এই ধনাত্মক, এইটো ধনাত্মক, হয়নে? 2 আছে ধনাত্মক। কিন্তু যেতিয়া আমি ধনাত্মক হ'ব, তেতিয়াহে তাক আমি কি বুলি ক'ব পাৰোঁ? এইবিলাক কি বুলি ক'ব পাৰোঁ? আমি বহুপদ বুলি ক'ব পাৰোঁ। বুজি পাইছা নিশ্চয়? এতিয়া দুটা চৰ্ত ক'লোঁ, ধ্ৰুৱক আৰু চলক থাকিব লাগিব। এইটো বহুপদৰ মাত্ৰাটো সদায় ধনাত্মক হ'ব লাগিব। আৰু এটা কথা আছে যে এই বহুপদৰ মাত্ৰা অনুযায়ী আমি ঊৰ্ধ্বক্ৰমতো লিখিব পাৰোঁ, নিম্নক্ৰমতো লিখিব পাৰোঁ বহুপদ। সেইটো কোনো খেলি মেলি নহয়। আমি যদি 5 + 4x + 3x² লিখোঁ, তেতিয়াও আমাৰ এইটো বহুপদ বুলি ক'ম। বা আমি 3x², 4x + 5 বুলিও যদি লিখোঁ, তেতিয়াও তাক আমি কি বুলি ক'ম? বহুপদ বুলি ক'ম। গতিকে সেইটো আমাৰ নিজৰ ওপৰত কথা। সেইটো আমি ঊৰ্ধ্বক্ৰমতো লিখিব পাৰোঁ, মাত্ৰাৰ ঘাত অনুযায়ী আমি ঊৰ্ধ্বক্ৰমতো লিখিব পাৰোঁ বা নিম্নক্ৰমতো লিখিব পাৰোঁ। বুজি পাইছা নিশ্চয়? ঠিক আছে। এতিয়া আহিলে, ইয়াৰ পিছত আমি ইয়াৰ বহুপদৰ কথা গম পালোঁ। এতিয়া বহুপদৰ প্ৰকাৰ, কেই প্ৰকাৰ আছে? আমি দুই ধৰণে ভাগ কৰিব পাৰোঁ বহুপদৰ প্ৰকাৰ। আমি পদৰ আধাৰত ভাগ কৰিম। পদৰ আধাৰত ভাগ কৰিম। পদৰ আধাৰত ভাগ কৰিলে আমি এই ভাগ পাম। ঠিক আছে? প্ৰথম পদৰ আধাৰত ভাগ কৰিছোঁ। আমি এটা বহুপদ লৈ ল'লোঁ, ax² + bx + c।
হ'ব আমি এটা বহুপদ লৈছো ax² + bx + c য'ত a b c কিটা হৈছে আমাৰ কি সংখ্যা বাস্তৱ সংখ্যা আৰু x টো হৈছে চলক হ'বনে a b c টো হৈছে বাস্তৱ সংখ্যা আৰু s চলক আমি তা এই অনুযায়ী আমি বহুপদক আমি পদৰ আধাৰত আমি তিনি ধৰণে ভাগ কৰিব পাৰো এটা হৈছে একপদ এই নামটোৰ পৰা কিবা এটা বুজিছা নে বাৰু একপদ মনোনমিয়ান বুলি কয় একপদ এক মানে এটা যিবিলাক বহুপদত এটা পদ থাকিব সেইবিলাককে আমি কি বুলি কম বহুপদ একপদ বুলি কম এইটো এনেকুৱা 2x 2 5x³ - 5y² এইবিলাকক আমি কি বুলি কম একপদ বুলি কম কম নে বাৰু কিন্তু এইডোখৰতে তোমালোকৰ এটা কথা মনলৈ আহিছে নে বাৰু যে আমি একপদ বুলি কৈছো আকৌ তাক কৈছো বহুপদৰ প্ৰকাৰ বহুপদ বুলি কোৱাৰ লগে লগে বহুত কেইটা অংশ থাকিব লাগিব তাত একপদটো কেনেকৈ বহুপদ হ'ব হয় নহয় বাৰু ইয়াত বহুত কেইটা পদ আছে জানো এটা এটা পদহে আছে তাত কিন্তু আমি বহুপদ বুলি কোৱাৰ লগে লগে আমি তাক কি বুলি ক'ম একপদটো আমি কেনেকৈ বহুপদ বুলি ক'ম আচলতে যদিও একপদক কথাটো এনেকুৱা ধৰণৰ যদিও একপদক বহুপদৰ অন্তৰ্ভুক্ত বুলি কোৱা হয় প্ৰকৃততে একপদখিনি বহুপদ বুলি আমি ধৰি লওঁ আচলতে প্ৰকৃততে এইখিনি ইয়াৰ এটা অংশ বুলি ধৰি লোৱা হয় কিন্তু প্ৰকৃততে একপদটো আমি বহুপদ বুলি ক'ব নোৱাৰো আচলতে এই হিচাপত চাবলৈ গ'লে আমি মই আগতে তোমাক এটা উদাহৰণ দিছিলো একপদ বহুপদ নহয় বুলি কৈছিলো মনত আছে না এতিয়া মই বুজাই গৈছিলো x/y সেইটো এটা বহুপদ নহয় বুলি কৈছিলো কিন্তু এইফালৰ পৰা চাবলৈ গ'লে এইটো একপদ হয় আকৌ কাৰণ এইটো এটা পদ হয় নহয় গতিকে এইটো একপদ হ'ব গতিকে বহুপদো হ'ব আচলতে আমি বহুপদৰ ধাৰণাটো প্ৰথমে যি হিচাপত লৈছিলো সেই হিচাপত ল'বলৈ গ'লে এইটো একপদখিনি বহুপদ নহয় কিন্তু আমাৰ এটা হিচাপত একপদখিনিক আমি বহুপদ বুলি ধৰি ল'ব পাৰো গতিকে একপদ ঠিক আছে তাৰপিছত দ্বিপদ ডি মানে কি দ্বিপদ ডি মানে কি বাৰু ডি মানে দুটা পদ হয় না ঠিক আছে এইটো আমি px ইকুয়াল হলো x² - x বা y² + 1 এইবিলাক কি হ'ব এইবিলাক হ'ব দ্বিপদৰ উদাহৰণ কাৰণ তাত দুটা পদ আছে প্ৰথমতে আমি চাওঁ x² - x x² আৰু x দুটা পদ আছে ইহঁতক মাইনাস চিহ্ন পৃথক কৰিছে তেনেকৈ y² + 1 যদি চাওঁ আমি তাত দুটা পদ আছে y² আৰু 1 গতিকে দ্বিপদ আৰু দ্বিপদৰ উদাহৰণ হৈছে এইটো দুটা পদ আছে এইকেইটাক আমি কি বুলি ক'ব দ্বিপদ ঠিক আছে তাৰপিছত ত্ৰিপদ ত্ৰি মানে কি ত্ৰি মানে তিনিটা পদ ত্ৰি মানে তিনিটা পদ থাকিব লাগিব ধৰি লোৱা px আমি ললো x + x² + pi তাত তিনিটা পদ আছে গতিকে আমি কি বুলি ক'ব ত্ৰিপদ বুলি ক'ব হয়নে তিনিটা পদ থাকিব লাগিব তাক আমি কি বুলি ক'ব ত্ৰিপদ বুলি ক'ব পাৰিম গতিকে আমি বহুপদৰ পদৰ আধাৰত আমি তিনিটা ভাগ কৰিলো একপদ দ্বিপদ আৰু ত্ৰিপদ মনত থাকিবনে সকলো একপদ মানে এটা পদ দ্বিপদ মানে দুটা পদ থাকিব তাক আমি দ্বিপদ বুলি কওঁ তিনিটা থাকিলে তাক আমি ত্ৰিপদ বুলি কওঁ ঠিক আছে তাৰপিছত আমি ঘাতৰ আধাৰত বহুপদৰ প্ৰকাৰ আমি এইটো পদ নলওঁ বা আমি বহুপদক ভাগ কৰিম ঘাতৰ আধাৰত ঘাত অনুযায়ী আমি যে পাইছিলো ঘাত মাত্ৰা যেটো হয়নে সেই অনুযায়ী আমি ভাগ কৰিম প্ৰথমটো হৈছে ৰৈখিক বহুপদ ৰৈখিক 4x + 5 যেনিবা ললো twice ললো এইটো আমি এটা ললো ইয়াত চোৱা ৰৈখিক বহুপদ বুলি কাক কোৱা হ'ব যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাতটো কি হ'ব সৰ্বাধিক ঘাতটো কি হ'ব 1 হয় সেইবিলাকক কোৱা হ'ব আমাৰ ৰৈখিক বহুপদ যে 4x + 5 ইয়াত সৰ্বোচ্চ ঘাতটো কিমান মাত্ৰাটো সৰ্বোচ্চ যেটো ঘাত মাত্ৰাটো কিমান 1 twice হয় তাত সৰ্বোচ্চ ঘাতটো কিমান বা মাত্ৰাটো কিমান 1
যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাতটো হ'ব 1 সেইবিলাক বহুপদকে কি বুলি কোৱা হ'ব ৰৈখিক বহুপদ মনত থাকিবনে যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাতটো হ'ব 1 সেইবিলাককে কোৱা হ'ব ৰৈখিক বহুপদ তাৰপিছত দ্বিঘাত d মানে আমি আগতে পাই আহিছো 2x² + 5 এটা ললো জানিবা আমি হয়নে এটোত কি হ'ব দ্বিঘাত যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাত বিলাক কি হ'ব 2 হ'ব এইবিলাক বহুপদক আমি কি বুলি কম দ্বিঘাত বহুপদ বুলি কম মনত থাকিবনে আৰু এটা আমি এনেকৈ ল'ব পাৰোঁ 5x² + 3x এটা উদাহৰণ ল'ব পাৰোঁ দ্বিঘাত যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাত কি হ'ব 2 হ'ব এইবিলাক বহুপদক কি বহুপদ বুলি কোৱা হ'ব আমি দ্বিঘাত বহুপদ বুলি কম ঠিক আছে তাৰপিছত আৰু এটা কি থাকিব তোমালোকে অনুমান কৰিব পাৰিছা নিশ্চয় দ্বিঘাত বহুপদ তাৰ উদাহৰণ যদি আমি লওঁ 6x³ - 5 যেনিবা ল'লো তাৰপিছত ল'লো তোমাৰ 2x³ 4x² + 5x + 7 এইকেইটা যেনিবা উদাহৰণ আমি ল'লো দ্বিঘাত ইয়াত সৰ্বোচ্চ ঘাতটো কিমান আছে 6x³ আছে 3টো আছে ইয়াত 2x³ কিটো আছে 3টো আছে গতিকে যিবিলাক বহুপদৰ সৰ্বোচ্চ ঘাত 3 বা 3 সেইবিলাকক আমি কি বহুপদ বুলি ক'ব পাৰোঁ দ্বিঘাত বহুপদ বুলি ক'ব পাৰোঁ ঠিক আছে তেওঁলোকে বহুপদ আৰু বহুপদৰ প্ৰকাৰ এইকেইটা কথা নিশ্চয় ভালকৈ বুজি পালা এতিয়া আমি এটা বেলেগ কথা লৈ যাম বহুপদৰ শূন্য বহুপদৰ শূন্য কি আমি যদি এটা ল'লো x এটা ল'লো x - 2 ঠিক আছে x আমি এটা ল'লো বহুপদ এটা ল'লো x - 2 এতিয়া ইয়াত আমাৰ 2টো হৈছে ধ্ৰুৱক আৰু xটো হৈছে ভেৰিয়েবল বা চলক মানে 2টো হৈছে ধ্ৰুৱক আৰু xটো হৈছে আমাৰ চলক এতিয়া বহুপদৰ শূন্য কি আমি যিটো আমাৰ যিটো বহুপদ আছে সেই বহুপদটোৰ চলকৰ স্থানত আমি যি সংখ্যাটো বহাই দিলে ইয়াৰ মানটো শূন্য হ'ব সেই সংখ্যাটোৱে হৈছে এই বহুপদটোৰ শূন্য বুজি পাইছানে কথাটো এই বহুপদটোৰ কোনোবা এটা আমাৰ বহুপদ দিয়া থাকিব নহয় সেই বহুপদটোৰ চলকটোৰ স্থানত আমি যিটো সংখ্যা বহুৱালে এই বহুপদটোৰ মানটো শূন্য হ'ব সেই সংখ্যাটোৱে হৈছে বহুপদটোৰ শূন্য হয়নে আমি ইয়াত কি বহাইলো আমি যদি এই px ৰ ঠাইত যদি আমি যেটো আমাৰ চলক 2 বহাই দিলো তেতিয়া 2 - 2 = 0 হ'বনে তেতিয়া হলে এই বহুপদটোৰ শূন্য কি হ'ব এই বহুপদৰ শূন্য কি হ'বগে 2 হ'বগে হ'বনে কাৰণ 2 বহাই দিয়াৰ লগে লগে এই বহুপদটোৰ মান কি হৈ গৈছে শূন্য হৈ গৈছে গতিকে সেই বহুপদটোৰ শূন্য আমি কি বুলি কমগে 2 বুলি কমগে মন ৰবনে কথাটো ঠিক আছে আৰু তাক আমি এতিয়া ৰৈখিকভাৱে কেনেকৈ স্থাপন কৰিব পাৰিম ঠিক আছে আমি এতিয়া এটা লৈ ললো যেনিবা এইটো ললো আমি ৰৈখিকভাৱে কেনেকৈ কৰিব পাৰিম y = x/2 y মানটো লাগিব x/2 ললো ঠিক আছে x ৰ মান ধৰিলো আমি প্ৰথম আমি x ৰ মান 0 ধৰিলো 0 - 2 এতিয়া y = কিমান ওলাব -2 ওলাব হ'বনে তাৰপিছত আমি x ৰ মান যদি 0 then y = -2 হ'ব যদি x ৰ মান আমি 2 ধৰিলো তেতিয়া y কি হ'ব 2 - 2 = 0 হ'ব ঠিক আছে এইটো আমি এনেকৈ কৰিলো x y x মান আমাৰ 0 ধৰোতে y ওলালে আমাৰ -2 x মান 2 ধৰোতে ওলালে 0 ইয়াতে যদি আমি এতিয়া ৰৈখিকভাৱে স্থাপন কৰো ধৰি লোৱা
এডাল x4 x অক্ষ y y অক্ষ x 0 2 0 -2 1 2 -2 আমি ধৰি ললো 0 -2 আৰু 2 0 1 2 0 8 ঠিক আছে 0 -2 অক্ষৰ থাকিব আমি এটা সংযোগ কৰি দিম হবনে এতিয়া আমি যেটো শূন্য পালো সেই শূন্য মানটো 2 পাইছিল ন তেতিয়া শূন্য মানটো হয় কি হ'ব x অক্ষতে থাকিব যেটো বহুপদৰ শূন্য হ'ব সদায় সেই মানটো কোন অক্ষত থাকিব x অক্ষত থাকিব তাৰ মানটো y অক্ষত আমি নাপাও গম পাইছনে সেই সদায় বহুপদৰ শূন্য মানটো সদায় বহুপদৰ শূন্যটো সদায় x অক্ষতে থাকিব আৰু যদি ৰৈখিক বহুপদ হয় তেতিয়া আমি সদায় সৰল ৰেখাই পাম যদি ৰৈখিক বহুপদ আগিছিল আমি হয় না ৰৈখিক বহুপদ যদি হয় তেতিয়া তাক আমি কি পাম সৰল ৰেখাই পাম আৰু এবাৰে কি x অক্ষত কাটিব ঠিক আছে নে যদি ৰৈখিক বহুপদ হয় হেটো আমি কি কৈছো সৰল ৰেখাই পাম আৰু হি সদায় ক'ত কাটিব এবাৰে কাটিব x অক্ষ কেবাৰ কাটিব এবাৰে কাটিব সেই ধাৰণাটো যদি আমি কওঁ যদি দ্বিঘাত হয় দ্বিঘাত বহুপদ লওঁ তেতিয়া হলে হি কেবাৰ কাটিব পাব তাহলে x অক্ষ কেবাৰ কাটিব যদি দ্বিঘাত বহুপদ লওঁ তেতিয়া ই কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা ধৰণৰ হ'ব পেৰাবোলা টাইপ হ'ব গম পাইছানে দ্বিঘাত বহুপদটো যদি আমি লওঁ দ্বিঘাত বহুপদ যদি লওঁ ই কেনেকুৱা পেৰাবোলা টাইপ হ'ব সৰ্বোচ্চ ই x অক্ষ কেবাৰ কাটিব দুবাৰ কাটিব দুবাৰো কাটিব পাৰে এবাৰো কাটিব পাৰে বা 0 বাৰ কাটিব পাৰে কিন্তু সৰ্বোচ্চ কেবাৰ দুবাৰে কাটিব এবাৰো কাটিব পাৰে দুবাৰো কাটিব পাৰে বা 0 বাৰো হ'ব পাৰে কিন্তু সৰ্বোচ্চ হি কেবাৰ কাটিব দুবাৰে কাটিব গম পাইছানে যে তাৰ যেটো সৰ্বোচ্চ ঘাতটো হৈছে 2 যেটো আমি যদি পালে ৰৈখিক বহুপদত সৰ্বোচ্চ ঘাতটো 1 থাই গতিকে হি x অক্ষ এবাৰে কাটিব মন কৰিছে ন কথা অলপ বুজিবলৈ চেষ্টা কৰা যে আমাৰ যেটো ৰৈখিক বহুপদত সৰ্বোচ্চ ঘাতটো 1 থাকিব গতিকে তাত আমাৰ এবাৰে কাটিব যদি দ্বিঘাত বহুপদৰ সৰ্বোচ্চ ঘাতটো কিমান 2 গতিকে 2 দুবাৰ কাটিব সৰ্বোচ্চ দুবাৰে কাটিব এবাৰো কাটিব পাৰে 0 বাৰো কাটিব পাৰে কিন্তু সৰ্বোচ্চ কেবাৰ কাটিব দুবাৰে কাটিব ঠিক তেনেকৈ যদি আমি দ্বিঘাত বহুপদ লওঁ দ্বিঘাত বহুপদ ললে আমাৰ এটো সৰ্বোচ্চ কেবাৰ কাটিব পাৰে 3 বাৰ কাটিব পাৰে 3 বাৰো কাটিব পাৰে দুবাৰো কাটিব পাৰে এবাৰো কাটিব পাৰে 0 বাৰো কাটিব পাৰে কিন্তু সৰ্বোচ্চ কেবাৰ কাটিব দ্বিঘাত বহুপদ হলে 3 বাৰ কাটিব বুজি পালা আৰু এইটো কথা লৈ আমি অনুশীলনী 2.1 ৰ অংককেইটা কৰিব পাৰো গতিকে তোমালোকে 2.1 ৰ অংককেইটা চোৱা তাত আমাৰ কি দিছে এটা আমাৰ চিত্ৰ দিছে এই চিত্ৰকেইটা গতিকে বুজি পালা এবাৰ কাটিলে তাক যদি সৰ্বোচ্চ এবাৰ কাটে তাক আমি দ্বিঘাত ৰৈখিক বহুপদ যদি দুবাৰ কাটে দ্বিঘাত বহুপদ তিনিবাৰ কাটিলে ত্ৰিঘাত বহুপদ এতিয়া আমি যদি অনুশীলনটো চাওঁ প্ৰথমটো চোৱা তোমালোকে চিত্ৰটো ভালকে কিতাপখনত চোৱা তাত x অক্ষ কাটিছে নে বাৰু নাই কটা তাতলে বহুপদৰ শূন্য কিমান হ'ব 0 এবাৰো কটা নাই x অক্ষ ঠিক আছে 2 নম্বৰটো এবাৰ কাটিছে হেতু আমি বুজি পালো ৰৈখিক বহুপদ এবাৰ কাটিছে গতিকে তাৰ শূন্য সংখ্যা কিমান হ'ব 1 3 নম্বৰটোত এবাৰ দুবাৰ তিনিবাৰ কাটিছে তাৰ মানে হেতু ত্ৰিঘাত বহুপদ মানে আৰু তাৰ শূন্য সংখ্যা কিমান হ'বগে 3 4 নম্বৰটোত দুবাৰ কাটিছে তাৰ মানে দ্বিঘাত বহুপদ তাৰ বহুপদৰ শূন্য হ'ব 2 শূন্য সংখ্যা হ'ব 2 5 নম্বৰটোত এবাৰ কাটিছে দুবাৰ কাটিছে তিনিবাৰ চাৰিবাৰ কাটিছে গতিকে তাৰ শূন্য সংখ্যা হ'ব কিমান 4 বুজি পাইছা 5 নম্বৰটোত এবাৰ দুবাৰ তিনিবাৰ কাটিছে গতিকে তাৰ শূন্য সংখ্যা হ'ব কিমান 3 ঠিক আছে গতিকে যদি x অক্ষক যেবাৰ কাটে সেইবাৰে আমি তাৰ বহুপদৰ শূন্য সংখ্যাটো আমি এনেদৰে নিৰ্ণয় কৰিব পাৰো সকলোৱে চাগে নিশ্চয় বুজি পাইছা ঠিক আছে এই অংককেইটা কৰি তোমালোকে দেখাবা আকৌ আমি নেক্সট ক্লাছত কিছু অনুশীলনটো আলোচনা কৰিম ঠিক আছে ধন্যবাদ